পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ সম্ভাৱনা বৰষুণৰ সমান্তৰালকৈ ধুমুহা বিজুলী ঢেৰেকণিৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা হৈছে কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ সম্ভাৱনা বৰষুণৰ সমান্তৰালকৈ ধুমুহা বিজুলী ঢেৰেকণিৰো আশংকা কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট যোৰহাট শিৱসাগৰ ধুবুৰী দক্ষিণ শালমৰা কামৰূপ লগতে কামৰূপ মহানগৰ দৰং কাৰ্বি আংলঙত হ'ব মুষলধাৰ বৰষুণ ডিমা হাছাও আৰু কৰিমগঞ্জ জিলাত বজ্ৰপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আৰু আমি যেহেতু জনাইছোঁ বিগত কিছুদিনৰ পৰা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ যেহেতু মুষলধাৰ বৰষুণ হৈ আছে মুষলধাৰ বৰষুণৰ সমান্তৰালকৈ ইতিমধ্যে ধুমুহা বিজুলী ঢেৰেকণিৰো ইতিমধ্যে সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে কিন্তু বিগত কিছুদিন পূৰ্বে যেহেতু অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ইতিমধ্যে এলাৰ্ট জাৰি কৰিছিলে বতৰ বিজ্ঞান কেন্দ্ৰ তথা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু শেহতীয়াকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসম সন্দৰ্ভত পুনৰ এক নতুন আগজাননী প্ৰেৰণ কৰিছে ৰাজ্যবাসীলৈ আৰু ইতিমধ্যে বিশেষকৈ আজিৰ দিনটো আজি যেহেতু দেওবাৰ আৰু আজিৰ দিনটোত বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱাৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও বৰষুণৰ সমান্তৰালকৈ ইতিমধ্যে ধুমুহা বিজুলী ঢেৰেকণিৰো আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ প্ৰতি সংগতি ৰাখি ইতিমধ্যে কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বিশেষকৈ আজিৰ দিনটোত যোৰহাট শিৱসাগৰ ধুবুৰী দক্ষিণ শালমৰা কামৰূপ মহানগৰ দৰং কাৰ্বি আংলঙত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও ডিমা হাছাও আৰু কৰিমগঞ্জ জিলাৰ বজ্ৰপাত হোৱাৰো ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু অসমৰ প্ৰায়বোৰ স্থানত ইতিমধ্যে বিজুলী ঢেৰেকণিসহ পাতলীয়া বৰষুণ আৰু মজলীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে কিছু প্ৰান্তত কিন্তু বিশেষকৈ গুৱাহাটী মহানগৰ ইতিমধ্যে বিগত কিছুদিনৰ পৰা মুষলধাৰ বৰষুণ হৈ আছে এটা নিৰ্দিষ্ট সময়ত আৰু সেই মুষলধাৰ বৰষুণতে ইতিমধ্যে কৃত্ৰিম বানত জৰ্জৰিত হৈ পৰে সমগ্ৰ গুৱাহাটীবাসী আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যিহেতু বিগত কিছুদিনৰ পৰা মুষলধাৰ বৰষুণ হৈ আছে মুষলধাৰ বৰষুণৰ বাবে ইতিমধ্যে সমগ্ৰ ৰাজ্যত যি সাধাৰণ জনজীৱন আছে সেই সাধাৰণ জনজীৱন প্ৰায় ৰূপত স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ নগাঁও কলং নদীয়ে ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে বৰ্তমান সময়ত আৰু ইতিমধ্যে কলংপাৰবাসী যি ৰাইজ আছে সেই কলংপাৰবাসী ৰাইজলৈ ইতিমধ্যে বিভীষিকা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আজিৰ দিনটোত আজি যিহেতু দেওবাৰ আৰু আজিৰ দিনটোত যিহেতু বিভিন্ন স্থানত বিভিন্ন লোকে ক'ৰবালৈ যোৱাৰ যিহেতু পৰিকল্পনা হাতত লোৱা দেখিবলৈ পোৱা যায় কিন্তু বিশেষকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আজিৰ দিনটোত এক বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে কিয়নো আজিৰ দিনটোত যদি আপোনালোকে বাহিৰলৈ ওলাই তেন্তে এশবাৰ ভাবক কিয়নো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱাৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষকৈ যোৰহাট শিৱসাগৰ জিলাত আজিৰ দিনটোত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও নলবাৰী কামৰূপ মহানগৰ জিলাৰ দুই এঠাইত ইতিমধ্যে আজিৰ দিনটোত বজ্ৰপাতসহ মুষলধাৰ বৰষুণৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও দৰং কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কৰিমগঞ্জ জিলাৰ দুই এঠাইত আজিৰ দিনটোত বজ্ৰপাতসহ শিলাবৃষ্টি আৰু ধুমুহা হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও সোমবাৰৰ দিনটোতো কামৰূপ মহানগৰ দৰং যোৰহাট জিলাৰ দুই এঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আমি যিহেতু জনাই গৈছোঁ ইতিমধ্যে পুনৰ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বতৰে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ হৈ আছে যাৰ ফলত ইতিমধ্যে ত্ৰাহি মধুসূদন পৰিছে বৰ্তমান সাধাৰণ জনতা ইতিমধ্যে আজিৰ দিনটোতো কেইবাখনো জিলালৈ অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু বিশেষকৈ যোৰহাট শিৱসাগৰ ধুবুৰী দক্ষিণ শালমৰা কামৰূপ মহানগৰ নলবাৰী দৰং কাৰ্বি আংলঙত ইতিমধ্যে আজিৰ দিনটোত মুষলধাৰ বৰষুণ হোৱাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে আৰু ইয়াৰ উপৰিও ডিমা হাছাও কৰিমগঞ্জ জিলাত শিলাবৃষ্টি ধুমুহাৰ সমান্তৰালকৈ বজ্ৰপাত হোৱাৰো আশংকা ব্যক্ত কৰা দেখিব পোৱা গৈছে